সদৌ মটক যুৱ ছাত্ৰ সন্মিলনে এইবাৰলৈ আমি ৩ নম্বৰখন হৈছে, অৰ্থাৎ আমাৰ ডিব্ৰুগড় ৩ নম্বৰখন হৈছে। সপ্তম বাৰ্ষিক যিহেতু আমাৰ ৰাষ্ট্ৰীয় পৰ্যায়ে আমাৰ দিবানৈশৰ আমোদজনক খেলখন শুভাৰম্ভণি হৈছে আমাৰ। আমি এইবাৰ খেলখন কিন্তু আগৰ খেল দুখন আমাৰ যিহেতু চকিডিঙত আমাৰ চকিডিং খেলপথাৰত হৈছিলে, এইবাৰ আমি বাণীপুৰত এবাৰ পূৰ্বাঞ্চল নৱজ্যোতি সংঘৰ খেলপথাৰত আমি অনুষ্ঠিত কৰিছোঁ। আৰু যিহেতু আমি মটক যুৱ ছাত্ৰ সন্মিলনে এই অনুষ্ঠানটি সফল কৰিব যাওঁতে বা পাতিব যাওঁতে আমাৰ ভাৰতীয় ফুটবল সন্থা আমি অনুমোদন লাভ কৰিবলগীয়া হয়, আৰু তত্বাৱধান অসম ফুটবল সন্থা কৰে আৰু ডিব্ৰুগড় স্পৰ্ট এছ'চিয়েশ্যনে কৰে। আৰু বিশেষকৈ এই অনুষ্ঠানটি সফল কৰিব যাওঁতে বা মিলনজ্যোতি সংঘ আৰু এইবাৰলৈ প্ৰথম আমাৰ পূৰ্বাঞ্চল নৱজ্যোতি সংঘই আমালোকক সহযোগ কৰিছে, আৰু মটক স্পৰ্ট ক্লাবো যিহেতু জড়িত হৈ আছে। আমি আশাবাদী মটক যুৱ ছাত্ৰ সন্মিলন আজি এই শুভাৰম্ভণি দিনটোৰ পৰা 23 তাৰিখৰ পৰা 24-25 বৰ্ষ আমাৰ খেলখন হ'ব। 8 জানুৱাৰী 25ত আমাৰ খেলখন সমাপ্ত হ'ব। আৰু এই অনুষ্ঠানটি সফল কৰিব যাওঁতে আমাৰ খুব ব্যয়বহুল এটা অনুষ্ঠান যিটো হ'ব, সেইকাৰণে আমাৰ অসম চৰকাৰে আমাক কথা দিছে যে আপোনালোকৰ অৰ্থনৈতিকভাৱে আপোনালোকক সহায় কৰিম বুলি। বৰ্তমানলৈকে আমাৰ চৰকাৰৰ ফালৰ পৰা কোনো সহায় অহা নাই। নিশ্চয় আমি আশাবাদী এইকেইদিনত আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিশ্চয় আমাক এটা সহায় আগবঢ়াব বুলি আমি আশাবাদী। তেখেতে কথাও দি থৈছে আমাক, সেইকাৰণে আমি আশা ৰাখিছোঁ এতিয়া আমাৰ 14টা দলেৰে আমাক এই অনুষ্ঠানটিত যোগদান কৰিব। বিশেষকৈ মটক জনগোষ্ঠীৰ জনসাধাৰণক জনজাতিকৰণ প্ৰদান কৰিব লাগে, এই দাবীটো লৈ আমি এটা দীঘলীয়া সময় আমি আন্দোলন কৰি আহিছোঁ, আমি প্ৰতিবাদ কৰি আহিছোঁ। বিভিন্ন সময়ত আমি অসম চৰকাৰৰ লগত এই বিষয়টো লৈ কেইবালানি আলোচনা কৰিছোঁ। আমি কেন্দ্ৰীয় চৰকাৰৰ লগতো কেইবালানি আলোচনা কৰিছোঁ, আৰু বিশেষভাৱে আমি শেহতীয়াভাৱে আমি এটা কথা গম পাইছোঁ যে আচলতে এইখন চৰকাৰৰ সদিচ্ছাৰ অভাৱৰ বাবে অসম চৰকাৰ তথা যিখন কেন্দ্ৰীয় চৰকাৰ আছে, কেন্দ্ৰীয় চৰকাৰে আমাৰ জনজাতিকৰণৰ বিষয়টো বাৰে বাৰে তেওঁলোকে থৰকা পিছলা কৰি এই বিষয়টো পিছুৱাই ৰাখিছে। আৰু মই ভাবোঁ যে বিশেষভাৱে লোকসভা বা অসমত বিধানসভা নিৰ্বাচনৰ আগমুহূৰ্ততে তেওঁলোকে জনজাতিকৰণ বিষয়টো তেওঁলোকে মনলৈ আহে। গতিকে এইবাৰ 2026ত তেওঁলোকৰ আমি ডেডলাইন বান্ধি দিছোঁ। যদি 2026ৰ পূৰ্বে আমাৰ অসমৰ আদিম ভূমিপুত্ৰ মটক জনগোষ্ঠীৰ লোকসকলক জনজাতিকৰণ প্ৰদান নকৰে, তেনেহ'লে আমি ৰাজনৈতিকভাৱে এখন যুদ্ধ আমি আৰম্ভ কৰিছোঁ। আমাৰ ৰাইজসমূহ আমি সজাগ কৰিছোঁ, সচেতন কৰিছোঁ। এইখন চৰকাৰে আচলতে আমাক কি দিছে? এইখন চৰকাৰ আচলতে এখন জনগোষ্ঠী খিলঞ্জীয়া ভূমিপুত্ৰৰ বিৰোধী চৰকাৰ বুলি ক'ব লাগিব। চৰকাৰক আহ্বান জনাইছোঁ, চৰকাৰৰ আমাৰ যোগাযোগ হৈ আছে যে ৰজাজনক প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত চৰকাৰেও কিছু গুৰুত্ব এটা প্ৰদান কৰক। আমাৰ এই প্ৰয়াসক আমি ফুটবল জগতৰ প্ৰতি আমি ভাবিছোঁ যে ফুটবল জগতৰ প্ৰতি, অসমৰ ফুটবল জগতখনৰ প্ৰতি, ভাৰতীয় ফুটবল জগতখনৰ প্ৰতি যাতে আমিও কিবা এটা অৱদান আগবঢ়াব পাৰোঁ বা আমি কিবা এটা উদগনি যোগাব পাৰোঁ। আমাৰ সুপ্ত হৈ থকা প্ৰতিভাসমূহ আমাৰ খেলুৱৈসকলক যাতে আমি অলপ ইন্ধন যোগাব পাৰোঁ, যে তেওঁলোকৰ খেলাৰ প্ৰতি যিটো আগ্ৰহী মনোভাৱ। গতিকে ফুটবলটো এনেকুৱা এটা খেল, ফুটবলৰ জনপ্ৰিয়তা যদিও ক্ৰিকেট খেল হয়, বহুত ডাঙৰ ক্ৰিকেট খেল হয়, কিন্তু সমান্তৰালভাৱে ফুটবলৰ জনপ্ৰিয়তা ইমান কিছু কম নহয়। কিন্তু কথা হ'ল যে এই ফুটবল খেলৰ জনপ্ৰিয়তা কিন্তু ম্লান পৰিবলৈ দিবলৈ আমি নোৱাৰোঁ। সদৌ মটক আমিও এটা আমাৰ ধাৰাবাহিক প্ৰচেষ্টা অব্যাহত ৰাখিব। ৰাষ্ট্ৰীয় খেলখন অনুষ্ঠিত কৰাতে আমাৰ সামৰণি নহয়, আমি সমান্তৰালভাৱে ফুটবল কোচিঙকে আদিকে বিভিন্ন দিশ আমি পৰিচালনা কৰি থাকিম। আমি ভৱিষ্যতৰ দিনতো ফুটবলকে আদি কৰি ক্ৰীড়া ক্ষেত্ৰৰ উন্নয়নৰ ক্ষেত্ৰত আমি এইটো আমাৰ যিখিনি কৰিবলগীয়া থাকে আমি কৰি যাম। কিন্তু কথা হ'ল, গতিকে আজি সজোৰে আহ্বান জনাইছোঁ, প্ৰথম দিনা খেলৰ এই খেলপথাৰৰ পৰা চৰকাৰলৈ আমি আহ্বান জনাইছোঁ যে আমাক সহযোগ আগবঢ়াওক, আমাক আৰ্থিকভাৱে কিছু সহায় কৰক। কাৰণ এসময়ৰ সহ্য বীৰ্য থকা যিজন ৰজাৰ নামত আমি এই খেলখন অনুষ্ঠিত কৰিছোঁ, এই অঞ্চলৰ কিন্তু প্ৰতিষ্ঠাপক ৰজা আছিল তেখেত স্বৰ্গদেউ সৰ্বানন্দ সিংহ। আমি সেই জনগোষ্ঠীক এই অঞ্চলৰ অধিবাসী তথা সেই ৰজাজনে প্ৰতিনিধিত্ব কৰা যিটো আমাৰ জনগোষ্ঠীয় মটক জনগোষ্ঠী, সেই মটক জনগোষ্ঠী আমি অন্যতম আৰ্থসামাজিক সংগঠন। গতিকে আমি আশাবাদী, আমি চৰকাৰক সজোৰে আহ্বান জনাইছোঁ, আৰু সমূহ ক্ৰীড়াপ্ৰেমী ৰাইজক আমি আহ্বান জনাইছোঁ যে আপোনালোকে আহক, আমাৰ খেলপথাৰৰ খেল উপভোগ কৰক। এখন সুন্দৰ খেল উপহাৰ দিব প্ৰতিটো টীমে। গতিকে আপোনালোকে খেল উপভোগ কৰি আমাক সকলো ধৰণৰ যিটো জনতাৰ সমৰ্থনকে আদি কৰি সকলো ধৰণৰ সহায় সহযোগিতা আমি সমূহ ক্ৰীড়াপ্ৰেমী ৰাইজৰ পৰা কামনা কৰিছোঁ।